মহানগৰত সোণালী মুগাৰ বৰ্ণাঢ্য উদযাপন ব্যতিক্ৰমৰ উদ্যোগত নেটফি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠান। ইউনিক ইউ সন্মানেৰে সন্মানিত অসমৰ বিভিন্ন ক্ষেত্ৰৰ উদ্যোগী মহিলাসকলক। এই মহিলাসকলক সন্মান আৰু সবলীকৰণৰ উদ্দেশ্য সামাজিক সংস্থা ব্যতিক্ৰমৰ। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমৰ সোণালী মুগাৰ ৰিভাইভেলিষ্টৰ চম্পা দাস। অনুষ্ঠানত উন্মোচন কৰা হয় চম্পা দাসৰ গোল্ডেন মুগা ৰিভাইভেলিষ্ট শীৰ্ষক গ্ৰন্থ। অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট মহিলাক নিজৰ নিজৰ ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ব্যতিক্ৰমৰ তৰফৰ পৰা ইউনিক ইউ সন্মানেৰে সন্মানিত কৰা হয়। অনিতা শৰ্মা, ধ্যানী মোহন, গাৰ্গী ঘোষ, ডক্টৰ কস্তুৰী চক্ৰৱৰ্তী, মণিকুন্দলা ভট্টাচাৰ্য, নাহিদ আফ্ৰিনকে ধৰি কেইবাগৰাকী মহিলাক এই সন্মান আগবঢ়ায় ব্যতিক্ৰমে। আনন্দিত আর সম্মানিত আজকে যেইভাবে আপনারা আমাকে ডেকে উৎসাহিত করলেন। আমি তো অনেক বছর ধরে আসামের সঙ্গে কাজ করছি, কিন্তু আজ এই সম্মানটা পেয়ে আমি সত্যি সত্যি ভীষণভাবে মুগ্ধ। সৌমেন আর মিঠু হাজারিকা ওরা মিলে যেটা করলো সেটা আমার জন্য অত্যন্ত সম্মানের। আর আমি এত বছর ধরে যে মুগা আমার তাঁতিরা সবাই আজকে উপস্থিত আছে, তাদের কাছেও আমি খুব কৃতজ্ঞ, কারণ তাদের আমি যা বলেছি ওরা তাই বুনেছে। আসামের ডিজাইন, আমি কিন্তু কোনো ডিজাইন বদলাইনি। আসামের ডিজাইন, আসামের মুগা কিংবা আসামের বগা সিল্ক, তার উপরেও আমি পারমুটেশন কম্বিনেশন করে সমস্ত ডিজাইনগুলো করেছি। আর এই এত জায়গায় পৃথিবীতে নিয়ে গেছি, আমার মনে হয় হয়তো আমার কোনো দান আছে, অবদান আছে আসামের বয়ন শিল্পের ওপরে। চম্পা দাসৰ কিতাপটো আমি মুগাৰ ওপৰত পঢ়িলোঁ। তেখেত প্ৰথম যে অসমৰ বাহিৰত মুগাৰ ওপৰত এটা বুটিক কৰিছিল, আৰু এনেকুৱা এখন কিতাপ প্ৰফিটেবল বুক যিটো মুগাৰ ওপৰত তেখেতে কৰিছে। তেখেতে খালি ভাৰতবৰ্ষ নহয়, ভাৰতবৰ্ষৰ পৰা পৃথিৱীৰ বিভিন্ন প্ৰান্তত গৈ কিতাপখন তেখেতে প্ৰমোট কৰিছে, অসমৰ মুগাক প্ৰমোট কৰিছে। তেখেত একচুৱেলি বৈবাহিক সূত্ৰে অসমৰ, তেখেতৰ হাজবেণ্ড যোৰহাটৰ আছিল আৰু তেখেতৰ এতিয়া 82 ইয়াৰ্ছ হ'ল। তো তেখেতৰ উপস্থিতিত আজি এই মুগাৰ ওপৰত কিতাপখন আমি ইয়াতে উন্মোচন কৰিব পাৰি আমি খুবেই সুখী হৈছোঁ আৰু আমি খুবেই আনন্দিত। আৰু আটাইতকৈ ভাল লগা মুহূৰ্ত, আজি আমি এই কিতাপ উন্মোচনৰ লগত আমি আন্তৰ্জাতিক নাৰী দিৱসৰো এটা উদযাপন কৰি আছোঁ। তাতে 16গৰাকী আমি প্ৰতিষ্ঠিত মহিলা, সমাজে যাক ইনস্পায়াৰ কৰিব পাৰে এনেকুৱা 16গৰাকী মহিলাক আজি আমি সন্মানিত কৰিম। সব মিলাই আমি ভাবোঁ প্ৰতিটি দিন হ'ল নাৰী দিৱস, আৰু ব্যতিক্ৰম পৰিয়াল যিটো ৰেচপেক্ট ওমেনহুডৰ কেম্পেইন কৰি আছে, প্ৰতিটো দিন আমি নাৰীৰ বিভিন্ন ধৰণৰ যি কৃতিত্ব আছে সেইটো উদযাপন কৰোঁ, আৰু এইকাৰণে আজিৰ দিনটো আমাৰ কাৰণে অতি বিশেষ। Stay informed, stay ahead. News NE 365.